পাচনিৰ কৰ্ম 15 অধ্যায় 36 নম্বৰ পদটো পঢ়িম। কিছুমান দিনৰ পাছত পৌলে বাৰ্ণবাক ক'লে, যি নগৰত আমি প্ৰভুৰ বাক্য প্ৰচাৰ কৰিছিলোঁ, সেই নগৰলৈ আকৌ গৈ ভাইবিলাকক দেখা কৰি তেওঁবিলাক কেনে আছে তাকে চাওঁগৈ ব'লা। পৌলে বাৰ্ণবাক কৈছিল, বাৰ্ণবা, আমি বিগত সময়ত যি অঞ্চললৈ গৈ শুভবাৰ্তা প্ৰচাৰ কৰিছিলোঁ, সেই অঞ্চললৈ আকৌ যাওঁ ব'লা। আমি যি শুভবাৰ্তা শুনালোঁ তাৰ প্ৰতিফল কি হৈছে তাক চাওঁগৈ। আমি যি পৰিচৰ্যা কৰিলোঁ, যিবোৰ মণ্ডলী স্থাপন কৰিলোঁ, সেইবোৰ কেনে আছে তাক চাওঁগৈ। প্ৰিয়সকল, বাৰ্ণবাই হয়তো কৈছিল, নিশ্চয়ে যাম। প্ৰিয়সকল, এইদৰে তেওঁলোকে যাত্ৰা আৰম্ভ কৰিলে। তেওঁলোক লুস্ত্ৰালৈ গৈ আছিল। তেওঁলোকৰ ভয় আছিল, নাজানো আকৌ কি কৰে। এইদৰে যোৱাৰ সময়ত তেওঁলোকৰ ভয় আছিল, নাজানো আমি কেনেকুৱা তিতা অভিজ্ঞতাৰ মাজেৰে যাব লাগিব। তেওঁলোক লুস্ত্ৰা গৈ পালে। তাৰ পাছত কি হ'ল জানেনে? এটা অদ্ভুত কাৰ্য। কি আছিল সেই অদ্ভুত কাৰ্য? প্ৰিয় ভাই ভনীসকল, সেইদিনা পৌল আৰু বাৰ্ণবাই লুস্ত্ৰালৈ গৈ যেতিয়া শুভবাৰ্তা শুনাই আছিল, তেওঁলোকে এক সত্যক জনা নাছিল। তাত শুভবাৰ্তা শুনি থকা লোকসকলৰ মাজত এজন ডেকা ব্যক্তি আছিল। পৌল আৰু বাৰ্ণবাই প্ৰচাৰ কৰা সেই বাক্য সেই ডেকাজনে শুনি আছিল, আৰু তেওঁৰ হৃদয়ত সেইদিনা বাক্য সিঁচি দিয়া হ'ল। ইমানেই নহয়, সেই ডেকাই পৰিত্ৰাণ পালে। এই কথা পৌলে জনা নাছিল আৰু বাৰ্ণবায়ো জনা নাছিল। পঢ়োঁ আহক। পাচনিৰ কৰ্ম 16 অধ্যায় 1 পদৰ পৰা। পাছে তেওঁ ডৰ্বী আৰু লুস্ত্ৰাতো উপস্থিত হ'ল। তাতে চোৱা, বিশ্বাস কৰা এজনী যিহুদী তিৰোতাৰ পুতেক, যাৰ পিতাক গ্ৰীক মানুহ, এনে তিমথিয় নামেৰে এজন শিষ্য আছিল। তেওঁ লুস্ত্ৰা আৰু ইকনিয় নগৰৰ ভাইবিলাকৰ মাজত সুখ্যাতি পোৱা আছিল। কেনেকুৱা আছিল সুখ্যাতি পোৱা আছিল? কোন? তিমথিয়। প্ৰিয়সকল, তিমথিয় নামৰ যি ডেকা লুস্ত্ৰা নগৰত আছিল, তেওঁলোক যেতিয়া উভতি আহিছিল, তেওঁ এজন সাধাৰণ বিশ্বাসী হিচাপে নাছিল। এগৰাকী বিশ্বাসী যোদ্ধা হিচাপে প্ৰস্তুত হৈ গৈছিল। তেওঁ কোনে পৰিত্ৰাণলৈ আনিছিল? তিমথিয়ৰ আত্মিক পিতৃ কোন আছিল? চাওঁ আহক। তিমথিয়ৰ প্ৰথম পত্ৰৰ 1 অধ্যায় 2 পদটো পঢ়িছোঁ। বিশ্বাসত থকা মোৰ প্ৰকৃত পুত্ৰ তিমথিয়ৰ সমীপলৈ। হয়, বিশ্বাসৰ ভিত্তিত তুমি মোৰ পুত্ৰ। পাৰ্থিৱ এগৰাকী পিতৃ থাকে, কিন্তু যিয়ে বাক্য প্ৰচাৰ কৰি পৰিত্ৰাণলৈ আনি সেই ব্যক্তিজনৰ আত্মিক জীৱন প্ৰভাৱিত কৰে, তেওঁলোকক কি বুলি কয়? আত্মিক পিতৃ। শাৰীৰিক পিতৃও থাকে আৰু তেনেকৈয়ে আত্মিক পিতৃও থাকে। তিমথিয়ৰ আত্মিক পিতৃ কোন আছিল জানেনে? পৌল। তিমথিয়ৰ 2 পত্ৰৰ 1 অধ্যায় 1 পদৰ পৰা পঢ়িছোঁ। খ্ৰীষ্ট যীশুত থকা জীৱনৰ প্ৰতিজ্ঞাৰ দৰে ঈশ্বৰৰ ইচ্ছাৰ দ্বাৰাই খ্ৰীষ্ট যীশুৰ নিযুক্ত পাচনি পৌল, প্ৰিয় পুত্ৰ তিমথিয়ৰ সমীপলৈ। মোৰ প্ৰিয় আত্মিক পুত্ৰ, তাৰমানে প্ৰিয় তিমথিয়ই পৌলে প্ৰচাৰ কৰা বাক্যৰ দ্বাৰা পৰিত্ৰাণ পালে। কেতিয়া? যেতিয়া প্ৰথমবাৰ লুস্ত্ৰালৈ আহিছিল, তেতিয়া তাত এটা লোকসমূহৰ ডাঙৰ জুম আছিল। সেই লোকসমূহৰ মাজৰ এজন আছিল তিমথিয়। প্ৰিয়সকল, সেইদিনা পৌলে হয়তো ভাবিছিল, মই প্ৰচাৰ কৰা বাক্যৰ দ্বাৰা হয়তো কোনেও পৰিত্ৰাণ নাপালে। হয়তো এইদৰে ভাবিছিল, কোনেও হয়তো পৰিত্ৰাণ পোৱা নাই এইবুলি হয়তো ভাবিছিল। ইয়াত মই কেৱল এটা কথাকে অনুভৱ কৰিছিলোঁ, তিতা অভিজ্ঞতা পাইছিলোঁ, এইদৰে হয়তো ভাবিছিল। কিন্তু কিছু সময় পাৰ হোৱাৰ পাছত যেতিয়া পুনৰাই তেওঁলোক লুস্ত্ৰালৈ আহিল, তাত এটা মণ্ডলী নিৰ্মাণ হোৱা দেখিছিল। তাত এটা আত্মিক গোট প্ৰস্তুত হৈছিল। তাত এজন তিমথিয় নামৰ যুৱক বিশ্বাসৰ বীৰ হিচাপে, এজন সৈনিক হিচাপে প্ৰস্তুত হৈছিল। তেওঁৰ বাপেক গ্ৰীক আছিল। তেওঁ পৰিত্ৰাণ পাইছিল বুলি আমি বাইবেলত দেখা নাপাওঁ। তাৰমানে তিমথিয়ৰ বাপেক পৰজাতিৰ এজন লোক আছিল। তেওঁ বিশ্বাসী নাছিল। কিন্তু তিমথিয়ৰ মাকে ঈশ্বৰৰ বাক্য শুনি বিশ্বাস কৰি বাধ্য হৈ এগৰাকী বিশ্বাসী হিচাপে নিজৰ জীৱন আৰম্ভ কৰিলে। মাক বিশ্বাসী আছিল আৰু তেওঁৰ প্ৰাৰ্থনাৰ প্ৰতিফল স্বৰূপে তিমথিয় এজন বৰ ভাল বিশ্বাসী হৈ উঠিছিল। মাতৃসকল,
মাতৃ হিচাপে আপোনাৰ প্ৰাৰ্থনা, পিতৃসকল, পিতৃ হিচাপে আপোনাৰ প্ৰাৰ্থনাই আপোনাৰ সন্তানক যে প্ৰভাৱিত কৰে সেই কথা নাপাহৰিব। যোৱাবাৰ এই স্থানলৈ যেতিয়া পৌল আহিছিল তেওঁক শিল দলিওৱা হৈছিল। পৌল আৰু বাৰ্ণবাক বহুত তাড়না কৰিছিল আৰু মাৰিছিল। প্ৰিয়সকল, সেই অঞ্চলৰ লোকসমূহে জানিছিল যে পৌল নামৰ এজন ব্যক্তি আছে আৰু বাৰ্ণবা নামৰ আছে। এই অঞ্চললৈ আহি তেওঁলোকে শুভবাৰ্তা প্ৰচাৰ কৰিছিল। তেওঁলোকে নিজৰ ঈশ্বৰৰ বিষয়ে প্ৰচাৰ কৰিছিল। তেওঁলোকৰ ওপৰত শিল বৰষুওৱা হৈছিল। তেওঁলোক মৰি গ'ল বুলি ভাবি তেওঁলোকৰ ভৰিত ৰছীৰে বান্ধি গাঁৱৰ বাহিৰলৈ টানি নিয়া হৈছিল। এই কথা তাত বিয়পি গৈছিল। প্ৰিয়সকল, এই বিষয়টো নিশ্চিত ৰূপে তিমথিয়ই হয়তো দেখিছিল, তিমথিয়ৰ মাকেও হয়তো দেখিছিল। পৌল আৰু বাৰ্ণবাই তাত শুভবাৰ্তা শুনাইছিল। তেওঁলোকে জানিছিল ঈশ্বৰৰ নামত অদ্ভুত কাৰ্য কৰা তেওঁলোকে দেখিছিল। সেইদিনা তেওঁলোকে বিশ্বাস কৰিছিল আৰু সেই সময়তেই তেওঁলোকৰ ওপৰত শিল দলিওৱাও দেখিছিল। তিমথিয়ৰ মাকে নিশ্চয় হয়তো ভাবিছিল এওঁলোকে আহি ইয়াত শুভবাৰ্তা প্ৰচাৰ কৰি গ'ল। এইদৰে শুভবাৰ্তা প্ৰচাৰ কৰাৰ কাৰণে তেওঁলোকক শিল দলিওৱা হ'ল। এওঁলোকে ক'তো সুখ নাপাব, ক'তো শান্তি নাপাব, ক'তো আনন্দ নাপাব। এওঁলোকে যি স্থানলৈকে গৈ শুভবাৰ্তা শুনাই তাত তেওঁলোকক শিল দলিয়ায়। এওঁলোকক জীয়াই থাকিবলৈ নিদিয়ে। হাই হাই, এই সেৱকসকল সুৰক্ষিত নহয়, এওঁলোক দেখোন বিপদত আছে। এইদৰে তাই নিশ্চিত ৰূপে নিজৰ মনত চিন্তা কৰিছিল চাগৈ। কিন্তু তাৰ পাছত সুৰক্ষিত পৌল আৰু বাৰ্ণবা লুষ্ট্ৰালৈ অহাৰ পাছত যোৱাবাৰ তেওঁলোকে আহি যি পৰিচৰ্যা কৰিছিল তাৰ প্ৰতিফল তেওঁলোকে দেখিছিল। প্ৰিয় ভাই ভনীসকল, আপোনাৰ জীৱনত আপুনি তিতা অভিজ্ঞতাৰ মাজেৰে হয়তো গৈ আছে। আপুনি কল্পনা কৰিব নোৱাৰা বিধৰ পৰিস্থিতিৰ মাজেৰে হয়তো গৈ আছে। চিন্তা নকৰিব, কিছু সময় পাৰ হোৱাৰ পাছত সেই তিতা অভিজ্ঞতাকেই আপোনাৰ জীৱনত মিঠা আশীৰ্বাদলৈ ঈশ্বৰে সলনি কৰিব। মোৰ জীৱনতো বহুত তিতা অভিজ্ঞতা আছিল, কিন্তু সেইবোৰক ঈশ্বৰে আশীৰ্বাদলৈ সলনি কৰিলে। তেনেকৈয়ে আপোনাৰ জীৱনতো কৰিব। যেনেকৈ পৌল আৰু বাৰ্ণবাৰ জীৱনত যোৱাবাৰ তেওঁলোকে কৰা পৰিচৰ্যাৰ প্ৰতিফল দেখা নাই বুলি তেওঁলোকে ভাবিছিল, কিন্তু তাৰ পাছত তেওঁলোকে গৈ দেখিলে তেওঁলোকে বোৱা বীজ ফলৱান হৈছে। পৌলে তিমথিয়ক দেখিলে, তেওঁ কিমান চোকা আছিল দেখিলে, তেওঁ কিমান আত্মিক আছিল দেখিছিল, তেওঁ কিমান উৎসাহিত আছিল পৌলে দেখিছিল। পৌলে তাক দেখি, বোপা তিমথিয়, মোৰ সৈতে তুমি পৰিচৰ্যাত ভাগ ল'বানে? মোৰ সৈতে তুমিও পৰিচৰ্যাত ভাগ ল'বানে? এইদৰে সুধিলে। সোধাত নিশ্চিত ৰূপে তিমথিয়ই কি কৰিব কওকচোন? নিজৰ মাকক সুধিব নহয়, মা, মোৰ আত্মিক পিতৃয়ে মোক তেওঁৰ সৈতে পৰিচৰ্যাত নিব বিচাৰিছে, মই যাওঁনে বাৰু? সেই মাকে ভালদৰে জানিছিল পৌলৰ সৈতে বা বাৰ্ণবাৰ সৈতে যিকোনোৱেই যাব তেওঁ নিশ্চিত ৰূপে মাৰ খাব। এওঁলোক যলৈকেই যায় তাতেই সমস্যা উৎপন্ন হয়। এওঁলোক যলৈকে যায় তাতেই বিৰোধ হয়। তেওঁলোকৰ বাৰ্তা গ্ৰহণ কৰাতকৈ অধিক তেওঁলোকৰ বাৰ্তাৰ বিৰোধ কৰা লোক অধিক সংখ্যক আছিল। তেওঁৰ চকুৰ আগতেই পৌললৈ শিল দলিওৱা হৈছিল আৰু তেওঁলোকক ৰক্তাক্ত কৰি পেলাইছিল। তেনেকুৱা পৌলৰ সৈতে নিজৰ একমাত্ৰ পুত্ৰক, নিজৰ অতি মৰমৰ পুত্ৰক সেই মাতৃয়ে পঠাব পাৰিবনে বাৰু? ভাবকচোন। তাই হয়তো কৈছিল, পৰিচৰ্যা কৰিবলৈ হ'লে ইয়াতেই কৰা বোপা, এই অঞ্চলতেই কৰা। ঈশ্বৰে তোমাক যি পৰিচৰ্যা দিছে কৰা, পৌলৰ সৈতে নাযাবা বোপা। কিয় মা? তাত বিপদ আছে বোপা। পৌলৰ সৈতে তুমি যদি যোৱা, তুমি যে উভতি আহিবা তাৰ ভৰসা মোৰ নাই। মই সকলো জানি বুজিও নিজৰ পুত্ৰক হেৰুৱাব নিবিচাৰোঁ। সেইকাৰণে বোপা, তুমি পৌলৰ সৈতে নাযাবা। প্ৰিয়সকল, এইদৰে কৈছিল বুলি ভাবিছে? নহয় প্ৰিয়সকল, সেই মাতৃয়ে জানিছিল তিমথিয়ই যদি পৌলৰ সৈতে পৰিচৰ্যাত ভাগ ল'বলৈ যায় তেওঁৰ পুত্ৰৰ আৰু একো সুৰক্ষা নাথাকিব। পুনৰ উভতি আহিবনে নাই ঠিকনা নাই। কিন্তু সেই মাতৃয়ে এটা সিদ্ধান্ত কৰিলে। সেয়া কি জানেনে? যোৱা বোপা, ইমান মহান সেৱকৰ সৈতে তুমি পৰিচৰ্যাৰ সুবিধা পাইছা, ইয়াতকৈ ডাঙৰ আশীৰ্বাদ আৰু কি হ'ব পাৰে? আনন্দেৰে যোৱা। এই বুলি সেই মাকে পঠিয়াই দিলে। প্ৰিয়সকল, একমাত্ৰ পুত্ৰকেই বিপদেৰে পৰিপূৰ্ণ পৰিচৰ্যা কৰিবৰ বাবে, প্ৰাণ পৰ্যন্ত হানি হ'ব পাৰে তেনেকুৱা পৰিচৰ্যা কৰিবলৈ, প্ৰভুৰ শুভবাৰ্তা প্ৰচাৰ কৰিবৰ কাৰণে
পাপী লোকসকলৰ হাতত নিজৰ প্ৰাণ হেৰুৱাব লগা হ'ব পাৰে, সেই কথা জনা সত্ত্বেও প্ৰিয়সকল সেই মাকে নিজৰ পুত্ৰক পঠালে। প্ৰিয় ভাই ভনীসকল, মই সুধিছোঁ, আমি সঁচাকৈয়ে প্ৰভুৰ পৰিচৰ্যাক প্ৰেম কৰা লোক হয়নে? সঁচাকৈয়ে আমি প্ৰভুৰ মণ্ডলীক প্ৰেম কৰা লোক হয়নে? সঁচাকৈয়ে প্ৰভুৰ সেৱকক প্ৰেম কৰা লোক আমি হয়নে? এবাৰ মন দি শুনিব, যদি প্ৰভুৰ সেৱকেই নাথাকে শুভবাৰ্তা প্ৰচাৰ নহ'ব, আৰু শুভবাৰ্তা প্ৰচাৰ কৰা যদি নহয় পৰিচৰ্যা স্থাপন কৰাটো টান হ'ব, আৰু যদি পৰিচৰ্যা কৰা নহয় তেন্তে মণ্ডলী স্থাপন নহ'ব, আৰু যদি মণ্ডলী স্থাপন কৰা নহয় এই জগতৰ লোকসকলে পৰিত্ৰাণ পোৱাৰ চান্স অকণো নাথাকিব। সেৱকৰ সৈতে গ'লে মোৰ পুত্ৰ বিপদত পৰিব লগা হ'ব, এই বুলি ভাবি তেওঁ নিজৰ পুতেকক লুকুৱাই নাৰাখিলে। প্ৰিয়সকল, আনন্দেৰে সৈতে নিজৰ পুত্ৰক পৰিচৰ্যাৰ কাৰণে সোধাই দিলে। মোৰ পুত্ৰও বিপদত পৰিব পাৰে, এই কথা জানিও তেওঁক পৰিচৰ্যালৈ পঠালে। আজি মোৰ প্ৰশ্ন হৈছে, এই বাৰ্তা শুনি থকা পৰিয়ালবোৰত বহুতৰে সন্তান আছে, কাৰোবাৰ এটা, কাৰোবাৰ দুটা, কাৰোবাৰ তিনিটা। মই সুধিছোঁ, অন্তত এজনকো জীৱন্ত ঈশ্বৰৰ পৰিচৰ্যা কৰিবৰ বাবে অৰ্পণ কৰিব পাৰে, সোধাই দিব পাৰে এনেকুৱা মন কিমান লোকৰ আছে এবাৰ ভাবকচোন। পৌল আৰু বাৰ্ণবাই যি সময়ত পৰিচৰ্যা কৰি আছিল, আজিও আমি তেনেকুৱা বিপদৰে ভৰা পৰিস্থিতি দেখা পাওঁ। তথাপিও আমি সাহসেৰে প্ৰচাৰ কৰিব লাগিব। খ্ৰীষ্টৰ সত্য শুভবাৰ্তা আমি শুনাব লাগিব। আপুনি যি সত্যক জানে সেই কথা আনক ক'ব লাগিব। কিন্তু আজিতকৈও ভয়ানক অৱস্থা সেই সময়ত আছিল। যীশুখ্ৰীষ্টৰ নাম ল'লেই সেই সময়ৰ বিৰোধীসকলে তাৰণা কৰিছিল, হত্যা পৰ্যন্ত কৰিছিল। শিলেই দলিয়াওক বা মাৰি পেলাওক, তথাপিও সোধপোছ কৰা লোক নাছিল, কোনেও কাকো প্ৰশ্ন নকৰিছিল। তেনেকুৱা ভয়ানক দিনত সেই মাকে কি কৰিছিল জানেনে? নিজৰ পুত্ৰক পৰিচৰ্যালৈ পঠালে। কিমান যে অদ্ভুত কথা। কাৰণ কি জানেনে? সেই সেৱকজনক প্ৰেম কৰিছিল। সেই সেৱকজনক কিয় প্ৰেম কৰিছিল জানেনে? তাই ক'লে, সেই সেৱকজনেই লুষ্ট্ৰালৈ আহি শুভবাৰ্তা প্ৰচাৰ নকৰা হ'লে আমি কেনেকৈ প্ৰভুৰ পৰিত্ৰাণ পালোহেঁতেন? যদি তেনেকৈ মোৰ পুত্ৰই আজি অন্য ঠাইলৈ গৈ শুভবাৰ্তা প্ৰচাৰ নকৰে, আমাৰ নিচিনাকৈ মানুহে কেনেকৈ পৰিত্ৰাণ পাব? আমি যদি পৰিত্ৰাণ পাইছোঁ, তাৰ কাৰণ হৈছে পাচনি পৌলে এনেকুৱা বিপদজনক ঠাইলৈ আহি শুভবাৰ্তা প্ৰচাৰ কৰিলে, তেতিয়াহে পৰিত্ৰাণ পালোঁ। পৰিত্ৰাণ পোৱাৰ পাছত ঈশ্বৰৰ পৰিচৰ্যাতকৈ অধিক, মণ্ডলীতকৈ অধিক, শুভবাৰ্তাতকৈ অধিক আমাৰ প্ৰাণহে প্ৰধান, এই বুলি ভাবি আমি কেনেকৈ শুভবাৰ্তা প্ৰচাৰ কৰা কাৰ্যটোক বাধা দিব পাৰিম? সেই মাতৃগৰাকীয়ে সাহস কৰিলে আৰু সাহস কৰি পুত্ৰ তিমথিয়ক পৰিচৰ্যাৰ কাৰণে পৌলৰ সৈতে পঠিয়ালে। প্ৰিয়সকল, এটা মণ্ডলীত এবাৰ সেই মণ্ডলীৰ পালকজনে এটা জাননী দিলে, আমুক দেশলৈ গৈ তাত শুভবাৰ্তা প্ৰচাৰ কৰিব লাগে। তেনেকৈয়ে যিসকল মেডিকেল ফিল্ডত আছে, মেডিকেল মিছনেৰী হিচাপে গৈ সেই স্থানত বেমাৰত কষ্ট পাই থকা লোকসকলক খ্ৰীষ্টৰ প্ৰেম চিকিৎসাৰ দ্বাৰা দেখুৱাব লাগে। কোনোবা যাব বিচাৰিবনে? সেই অঞ্চললৈ গৈ খ্ৰীষ্টৰ শুভবাৰ্তা ঘোষণা কৰিব লাগে আৰু চিকিৎসা পৰিচৰ্যা কৰিব লাগে। এই বুলি কওঁতে প্ৰিয়সকল কিছুমান প্ৰস্তুত হ'ল শুভবাৰ্তা শুনাবৰ কাৰণে। শুভবাৰ্তা শুনোৱা লোক কেইজনমান প্ৰস্তুত হ'ল আৰু চিকিৎসা পৰিচৰ্যা কৰিবৰ বাবে আন কিছুমান লোক প্ৰস্তুত হ'ল। প্ৰিয়সকল, ডাক্তৰী পঢ়া এজনী ছোৱালীয়ে নিজৰ ঘৰলৈ গৈ নিজৰ বাপেকক এই কথা ক'লে, দেউতা, মোৰ লগৰ কিছুমান ডাক্তৰ বন্ধুৱে আমুক দেশলৈ গৈ তাত তেওঁলোকৰ মাজত দৰিদ্ৰসকলৰ সেৱা কৰিবলৈ গৈ আছে। দেউতা, ময়ো যাম দেউতা, এই বুলি তাই সুধিলে। কেইবছৰমান পাৰ হোৱাৰ পাছত সেই বাপেকজনে তেওঁৰ চকুৰে ভালদৰে দেখা নোপোৱা হোৱাৰ কাৰণে নিজৰ এজন ডাক্তৰ বন্ধুৰ ওচৰলৈ গ'ল। তেওঁ নিজৰ চকুৰ চিকিৎসা কৰালে। তেনে সময়তেই সেই ডাক্তৰজনে সকলো পৰীক্ষা কৰাৰ পাছত বন্ধু বুলি তেওঁ এটা কথা ক'লে, শুনক, আপোনাৰ এনেকুৱা কিয় হ'ল? এনেকুৱা কিয় হৈছে মই নাজানো, কিন্তু এটা বেয়া খবৰ আছে। ক'লে, কি বেয়া খবৰ? একো নাই ভাই, শুনক, যাক আপুনি চাব বিচাৰে তেওঁলোকক চাই লওক। আৰু কাকনো চাব বিচাৰিম? মোৰ ছোৱালীজনীয়েইতো প্ৰাণ। মোৰ ছোৱালীজনীতকৈ অধিক আৰু কোন আছে? তেন্তে আপুনি গৈ নিজৰ ছোৱালীক প্ৰাণ ভৰি চাই লওক। কিয়, কি কাৰণে? কিছুদিনৰ ভিতৰত আপুনি সম্পূৰ্ণৰূপে দৃষ্টি হেৰুৱাবলৈ গৈ আছে। আপুনি দৃষ্টিশক্তি হেৰুৱাব। এনেকুৱা এক দুৰাৰোগ্য
বেমাৰ আপোনাৰ চকুত আহি গ'ল, আপুনি অন্ধ হৈ যাব। তেওঁ যেতিয়া এই কথা কৈ আছিল, মনে মনে বহি থকা সেই বাপেকজনৰ চকুৰ পৰা চকু পানী বৈ আহিবলৈ ধৰিলে। ডাক্তৰে সুধিলে, কিয় কান্দিছে? বাপেকজনে ক'লে, মোৰ এই দৃষ্টিশক্তি বেমাৰৰ কাৰণে আচলতে যোৱা নাই। ডাক্তৰে ক'লে, বেমাৰৰ কাৰণেহে গৈ আছে। নহয় ভাই, মোৰ হাতেৰেই মই নিজৰ দৃষ্টিশক্তি মই নিজেই হেৰুৱাইছোঁ ভাই। আপুনি নিজেই নিজৰ দৃষ্টিশক্তি কেনেকৈ হেৰুৱাইছে? হয় ভাই, এয়া আচলতে ঈশ্বৰৰ দ্বাৰা দিয়া হোৱা এটা দণ্ড। ঈশ্বৰে আপোনাক দণ্ড কেনেকৈ দিব কৈছোঁ শুনক। মোৰ ছোৱালীজনীয়ে যেতিয়া চাৰ্চলৈ গৈছিল, তাত পালকে যি জাননী দিছিল তাক শুনি শুভবাৰ্তা প্ৰচাৰ কৰা লোকসকলৰ সৈতে গৈ তাই এজনী ডাক্তৰ, সেইকাৰণে চিকিৎসাৰ দ্বাৰা খ্ৰীষ্টৰ প্ৰেম দেখুৱাম দেউতা, পৰিচৰ্যাত ময়ো ভাগ ল'ম দেউতা, এইবুলি কওঁতে সেই সময়ত মই নিজৰ ছোৱালীক ক'লোঁ, কি ক'লোঁ জানেনে? মোৰ ছোৱালীজনীক মই ক'লোঁ, আইজনী, মই সকলোবোৰ জানিও দুখ কষ্টৰে পৰিপূৰ্ণ সেই মিছনেৰী পৰিচৰ্যা কৰিবৰ কাৰণে মই তোমাক পঠিয়াব নোৱাৰিম। এখন ভাল হস্পিটালত জইন কৰিম বুলি ক'লে জইন কৰিবলৈ ক'ম। মই বিদেশলৈ গৈ এখন ডাঙৰ হস্পিটালত জইন কৰিম, চাকৰি কৰিম বুলি ক'লে মই নিশ্চয় পঠালোহেঁতেন। কিন্তু সকলোবোৰ জানি শুনিও মোক নিজৰ প্ৰাণতকৈও অধিক প্ৰেম কৰা যি তুমি, তোমাক সেই বিপদেৰে ভৰা পৰিচৰ্যা কৰিবলৈ পঠিয়াব নোৱাৰোঁ। এইবুলি মই নিজৰ ছোৱালীক ক'লোঁ ভাই। সকলো দেখি শুনিও কেনেকৈ পঠিয়াম বুলি ক'লোঁ। সেইকাৰণে ঈশ্বৰে মোক দৃষ্টিশক্তিকেই মোৰ পৰা দূৰ কৰি আছে ভাই। আচলতে মোৰ দৃষ্টিশক্তি যোৱা নাই, মই নিজেই তাক হেৰুৱাই আছোঁ। প্ৰিয় ভাই ভনীসকল, আমাৰ সন্তানবিলাকক ঈশ্বৰে পৰিচৰ্যাৰ কাৰণে মনোনীত কৰিলে। পৰিচৰ্যাৰ কাৰণে আমাৰ সন্তানসকলক সোধাই দিয়াটো এটা আটাইতকৈ ডাঙৰ আশীৰ্বাদৰ কথা। প্ৰিয়সকল, মোৰ যেতিয়া বয়স 21 বছৰ হৈছিল, মোৰ কলেজৰ শিক্ষা সাং কৰাৰ পাছত কানাডা দেশলৈ যাবলৈ সুযোগ পালোঁ। কানাডা দেশলৈ যাবলৈ সকলো প্ৰস্তুতি হ'বৰ সময়তেই ঈশ্বৰে মোক ক'লে, কোটি কোটি লোক এই দেশত যেতিয়া বিনাশ হৈ আছে, সেই সময়ত কোটি টকা আৰ্জিবলৈ তুমি বিদেশলৈ যাবা নেকি? প্ৰভু আমাৰ পৰিয়ালে মোক পৰিশ্ৰমেৰে পঢ়ালে, আৰু এতিয়া মই ইমান ডাঙৰ দেশলৈ যাবলৈ যেতিয়া সুযোগ পাইছোঁ, মই গৈ তেওঁলোকৰ দুখ কষ্টৰ সময়ত মই সহায় কৰাটো মোৰ দায়িত্ব আছে নহয়। জন্ম দিয়াটো ডাঙৰ কথা নে প্ৰাণ দিয়াটো ডাঙৰ কথা? জন্ম দিয়াতকৈ প্ৰাণ দিয়াহে ডাঙৰ কথা। মই তোমাৰ কাৰণে নিজৰ প্ৰাণ দিলোঁ। কাৰ কথা শুনিবা এতিয়া? আপোনাৰেই কথা শুনিম। তেন্তে তুমি নিজৰ স্বাৰ্থৰ কাৰণে এটা ভাল চাকৰি কৰিব লাগে, ধন আৰ্জিব লাগে, লাখ লাখ কোটি কোটি টকা আৰ্জিব লাগে, এইবুলি কেতিয়াও নাভাবিবা। তুমি মোৰ কাৰণে জীয়াই থাকিব লাগে। বিনাশ হ'বলগীয়াসকলক শুভবাৰ্তা শুনাবৰ কাৰণে মই তোমাক মনোনীত কৰিলোঁ। ঈশ্বৰে মোক এই কথা কওঁতে মোৰ বয়স তেতিয়া 21 বছৰ আছিল। এই বয়সত ঈশ্বৰৰ মাত শুনাটো বা শুনি সাহসেৰে গৈ মা দেউতা আৰু সম্বন্ধীয় লোকক কোৱাটো সহজ নাছিল। আৰু আমাৰ পৰিয়ালৰ সকলোবোৰ লোক পৰজাতি আছিল, অন্য বিশ্বাসত চলি আছিল। ঈশ্বৰে মোক কথা ক'লে বুলি ক'লে তেওঁলোকে বুজি নাপাব। অনুগ্ৰহ কৰি মন কৰিব। সেইদিনা মই গৈ ঈশ্বৰে মোক ক'লে মই শুভবাৰ্তা প্ৰচাৰ কাৰ্য কৰিম, বিদেশলৈ নাযাওঁ বুলি যেতিয়া মই ক'লোঁ, মোৰ ঘৰৰ সকলো লোক দুখী হ'ল, নিৰাশ হ'ল। কিন্তু দুয়োজনেই মই লোৱা সিদ্ধান্তক বিৰোধ নকৰি মৌনতাৰে সৈতে গ্ৰহণ কৰিলে। বোপা, তোমাৰ ইচ্ছা, তুমি যি কৰিব বিচাৰিছা তাকে কৰা। এটা প্ৰশ্নও নকৰাকৈ সেইদিনা মোক ঈশ্বৰৰ পৰিচৰ্যাত কোনে সোধাই দিলে জানেনে? মোৰ দেউতা আৰু মায়ে। যদি সেইদিনা মোৰ মা দেউতাই বিৰোধ কৰি তোমাক এই কাৰণেহে পঢ়াইছিলোঁ নেকি, তুমি আমাৰ কাৰণে সহায় হ'বা বুলি, আমাক সহায় কৰিবা বুলি, আমাৰ যত্ন ল'বা বুলি তোমাক পঢ়ালোঁ, আৰু আজি তুমি পৰিচৰ্যাৰ কথা কৈছা, এয়া কোনোপধ্যে নহ'ব বুলি কৈ যদি মোৰ বিৰোধ কৰিলেহেঁতেন, মই আজি ইমান সাহস কৰিব নোৱাৰিলোহেঁতেন। প্ৰিয় ভাই ভনীসকল, সেইদিনা মোৰ পিতৃ মাতৃয়ে মোক ঈশ্বৰৰ পৰিচৰ্যাত অৰ্পণ কৰিলে আৰু এই কথা স্বীকাৰ কৰিলে। সেইকাৰণে আজি এই সতীশ কুমাৰে ইয়াত থিয় হৈ ঈশ্বৰৰ বাক্য প্ৰচাৰ কৰি আছে। সতীশ কুমাৰৰ দ্বাৰা ঈশ্বৰৰ বাৰ্তাসমূহ আজি আপুনি শুনিবলৈ পাই আছে। এতিয়া আপুনি নিজৰ ল'ৰা ছোৱালীৰ বিষয়ে কি বুলি ভাবিছে
মই সুধিছোঁ এই বাৰ্তা শুনি থকা লোকসকল, আপুনি যদি শুভবাৰ্তাক প্ৰেম কৰে, পৰিচৰ্যাক প্ৰেম কৰিব, আৰু পৰিচৰ্যাক যদি প্ৰেম কৰে, মণ্ডলীক প্ৰেম কৰিব। অনুগ্ৰহ কৰি মন কৰিব, যেতিয়া আপুনি এজন সেৱকক প্ৰেম কৰিব, তেতিয়াহে শুভবাৰ্তা প্ৰচাৰ কৰা হ'ব। শুভবাৰ্তা প্ৰচাৰ কৰাৰ পাছতহে মণ্ডলী স্থাপন হ'ব। মণ্ডলীক প্ৰেম কৰাৰ পাছতহে আমি এই জগতখনক ত্ৰাণকৰ্তাৰ সৈতে পৰিচয় কৰাই দিব পাৰিম। সেইদিনা সেই মাতৃয়ে পৌলক প্ৰেম কৰিলে, সেইকাৰণে নিজৰ পুত্ৰক পৌলৰ সৈতে পঠিয়াই দিবৰ বাবে প্ৰস্তুত হ'ল। পৰিচৰ্যাক উৎসাহিত কৰিম, মোৰ ল'ৰা বা ছোৱালীক পৰিচৰ্যাৰ কাৰণে অৰ্পণ কৰিম, এইবুলি কোৱা লোক আছে যদি মোৰ সৈতে প্ৰাৰ্থনা কৰিব। মহান পবিত্ৰ প্ৰেমময় দয়ালু পিতৃ ঈশ্বৰ, অতি উত্তম বাৰ্তাৰ দ্বাৰা আপুনি আমাক কথা ক'লে, সেইকাৰণে আপোনাক ধন্যবাদ স্তুতি অৰ্পণ কৰিছোঁ। এই সময়ত শুনা হোৱা বাৰ্তাৰ দ্বাৰা পিতৃ, মণ্ডলীক কেনেকৈ প্ৰেম কৰিব লাগে, সেৱকক কেনেদৰে প্ৰেম কৰিব লাগে, পৰিচৰ্যাক কেনেকৈ প্ৰেম কৰিব লাগে, পৰিচৰ্যা কেনেকৈ ঘোষণা কৰিব লাগে, আমি শিকি আছোঁ। পিতৃ, তিমথিয় এজন ডেকা ল'ৰা আছিল, কিন্তু বৰ অদ্ভুত আছিল। বিশ্বাসত তেওঁ পৰিপূৰ্ণ আছিল। পিতৃ, পৌলৰ সৈতে শুভবাৰ্তা শুনাবৰ কাৰণে তেওঁ বহুতো দুখ কষ্টৰ অভিজ্ঞতা পালে। বন্দীশালত কয়দী হিচাপে পিতৃ তেওঁ দণ্ড সহিলে। পিতৃ, আজি আমি এনেকুৱা কষ্টৰ মাজেৰে যাবলৈ প্ৰয়োজন নাই। তেনেকুৱা বিৰোধ বা তেনেকুৱা বিপদৰে পৰিপূৰ্ণ দিনত আমি নাই। তথাপিও আমি কিয় ভয় কৰোঁ? আপোনাৰ সাক্ষ্য হ'বলৈ, আপোনাৰ বাবে জীয়াই থাকিবলৈ, আপোনাৰ প্ৰেম বিলাবলৈ, আপোনাৰ শুভবাৰ্তা বিলাবলৈ আমাৰ অৱহেলাৰ ভাৱ আৰু এলাহৰ ভাৱ আমাৰ পৰা দূৰ কৰক পিতৃ। আমাৰ মণ্ডলীসমূহক আপুনি জাগৃত কৰক। প্ৰত্যেকে মণ্ডলীক, পৰিচৰ্যাক প্ৰেম কৰিব লাগে, শুভবাৰ্তা বিলাব লাগে, সেৱকৰ কাৰণে প্ৰাৰ্থনা কৰিব লাগে। তেনেকুৱা মণ্ডলী হিচাপে আমাৰ মণ্ডলীসমূহক গঢ়ি তোলক। আজি যিমান লোকে এই বাৰ্তা শুনি আছে, আমিও নিজৰ সন্তানবিলাকক ঈশ্বৰৰ পৰিচৰ্যাৰ কাৰণে সমৰ্পণ কৰি আছোঁ। এইদৰে সিদ্ধান্ত কৰিছে, এওঁলোকৰ সন্তানৰ ওপৰত আত্মাৰ চাপ দিয়ক পিতৃ। আপোনাৰ ৰাজ্যৰ বৃদ্ধিৰ কাৰণে শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ পিতৃ ক্ৰুচৰ যোদ্ধা হিচাপে প্ৰস্তুত কৰক। যীশুখ্ৰীষ্টৰ নামেৰে মাগিছোঁ পিতৃ, আমেন। আমাৰ ঠিকনা কালবাৰী, পোষ্টবক্স নম্বৰ 30, কুকটপল্লী, হায়দৰাবাদ 72।